কৃষ্ণ জয়গুৰু শংকৰ আমাৰ 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ শংকৰ বাৰ্ষিক অধিৱেশনৰ যি পতাকাবেদীৰ আমাক দায়িত্ব অৰ্পণ কৰিছিলে সেই পতাকাবেদী ভাগ আজি প্ৰায় কমপ্লিট হৈ উঠিল। আমাৰ 135 ফুট দৈৰ্ঘ্যৰ এখন আৰু 40 ফুট বহল দৈৰ্ঘ্যৰ এখন নাওত আমি পতাকাবাদী ভাগ উপস্থাপন কৰিছোঁ। তাতে আমি আমাৰ কমিটিখনে দিনে ৰাতিয়ে আজি 1.5 মাহ ধৰি কৰি প্ৰায় আজি কমপ্লিট হৈ উঠিল আৰু প্ৰতিবেদী ভাগটো কমপ্লিট হ'লেই। তাৰ উপৰিও আমাৰ তাত যিখন বাউণ্ডেৰী ৱাল আছে আৰু বাটচৰা আছে সেইখিনিও আমি প্ৰায় কমপ্লিট কৰিলোঁ। তাৰ উপৰিও আমি যিখিনি কৰিবলগীয়া কৰণীয় আছে সৌন্দৰ্যবৰ্ধকৰ কাম আমি অহা 5 তাৰিখে ৰাতি সেইখিনি কৰি পেলাই আমি 6 তাৰিখে আমি আদৰণি কমিটিক ৰাইজলৈ আগবঢ়াই দিম। ইয়াত কিমান কি সামগ্ৰী ব্যৱহাৰ হৈছে? ইয়াত আমাৰ এতিয়ালৈকে প্ৰায় 1100 কেবিমান কাঠ ব্যৱহাৰ হৈছে আৰু গজাল ইয়াত ব্যৱহাৰ হৈছে প্ৰায় 210 কেজিমান গজাল আৰু 200 পাৰ হৈছে প্লাই 200 পাৰ হৈছে। এইটো প্ৰায় 210-15 প্লাই ব্যৱহাৰ হৈছে। ইয়ালৈ মানে যিসকল ভক্ত আহিব তেওঁলোকৰ আদৰিবলৈ আপোনালোক ইতিমধ্যে সাজু হৈছে আৰু হয়, আমি অহা 6-7-8 ফেব্ৰুৱাৰী তাৰিখলৈ আমি অসমবাসী ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আহক আপোনালোকে আমাক আশীৰ্বাদ কৰক। এই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন বাৰ্ষিক অধিৱেশন তালৈ সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ অহা 6-7-8 ফেব্ৰুৱাৰী তাৰিখত অনুষ্ঠিত হ'ব। মাজত মাত্ৰ আৰু 5টা দিন, গতিকে আমি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ আৰু সেৱা ধৰিবলৈ সকলোলৈকে। গতিকে আমি উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত ভক্তপ্ৰাণ ৰাইজক সেৱা নিবেদন কৰিছোঁ আৰু আমন্ত্ৰণ জনাইছোঁ। লগতে আমি আছিলোঁ এইবেলি পতাকাবেদী পৰিচালনা আৰু নিৰ্মাণ উপসমিতিৰ দায়িত্বত। গতিকে আমাৰ উপসমিতিখনে ইতিমধ্যে আমাৰ গোটেই পতাকাবেদীটোৰ যিখিনি মূল কাৰ্যসূচী আছিলে সেইখিনি আমাৰ সম্পূৰ্ণ হৈছে আৰু অলপ আমাৰ সৌন্দৰ্যবৰ্ধনৰ কাম আছে। এই কামখিনি আমাৰ 5 তাৰিখলৈকে আমি সম্পূৰ্ণ ৰূপ দিম। এটা 6 তাৰিখে যাতে পুৱালৈ এটা সুন্দৰ ৰূপত আমি উপস্থাপন কৰিব পাৰোঁ তাকে আমি আশা ৰাখিছোঁ আৰু সমস্ত ৰাইজৰ আমি আশীষ বিচাৰিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।